বৰষুণেৰে ঢকা এটা অন্ধকাৰ সন্ধিয়া আকাশত গৰ্জন তলত উফনি উঠা বাগমতী নদী ৰেল লাইনৰ ওপৰেৰে আগবাঢ়ি গৈ আছে এখন ঠাহ খোৱা পেছেঞ্জাৰ ট্ৰেইন ভিতৰত হাঁহি গান বিয়াৰ আনন্দ কিন্তু কোনেও নাজানিছিল মাত্ৰ কেইমিনিটৰ পিছতে এই যাত্ৰা মৃত্যুৰ যাত্ৰাত পৰিণত হ'ব 1981 চনৰ 6 জুন এটা তাৰিখ যিয়ে ভাৰতীয় ৰেল ইতিহাসত এৰি গৈছিল ভয় কাণ্ড আৰু হত অপূৰ্ণ সপোনৰ তাক কেনেকৈ এখন সম্পূৰ্ণ ট্ৰেইন মুহূৰ্ততে বাগমতীৰ গৰ্ভত বিলীন হৈ গ'ল আজিৰ এই ভিডিঅ'ত সেই ভয়ংকৰ ৰাতিৰ য'ত পানীয়ে গিলি লৈছিল মানুহৰ জীৱন আশা আৰু ইতিহাস 1981 চনৰ 6 জুন বৰ্ষাৰ দিন আকাশখন ঘন কলা মেঘেৰে ঢকা বতাহ বৈ আছিল আৰু বাগমতী নদীখন উফন্দি উঠি আছিল পানীৰ স্তৰ সাধাৰণতকৈ বহু ওপৰলৈ উঠি গৈছিল বিহাৰৰ মানসী ঘমৰা ঘাটৰ পৰা খাখৰ খাল ফালে গৈ আছিল 416 টাউন পেছেঞ্জাৰ ট্ৰেইন 9টা বগীৰ ট্ৰেইনখন যাত্ৰীৰ ঠাহ হৈয়ে আছিল সাধাৰণ সময়ত 500 যাত্ৰী থাকিব লাগিছিল কিন্তু সেইদিনা আছিল 1000ৰো অধিক মানুহ 4টা বিয়াৰ দল একেলগে আছিল বৰযাত্ৰীসকলৰ হাঁহি গান কথা বতৰাত ট্ৰেইনখন চিপাল হৈ আছিল কোনোবাই নিজৰ ঘৰলৈ উভতি যাবলৈ উৎকৃপ কোনোবাই নতুন জীৱন আৰম্ভ কৰিবলৈ সপোন দেখি আছিল ট্ৰেইনখন দ্ৰুত গতিত আগবাঢ়ি আছিল বগীবোৰৰ ভিতৰত মানুহবোৰে ঠেলা-ঠেলি কৰি বহি আছিল কিছুমানে মজিয়াত কিছুমানে বেঞ্চৰ তলত আনকি ছাদতো মানুহ উঠি আছিল বৰষুণৰ বাবে জালানা বন্ধ কৰা হৈছিল ভিতৰত গৰম আৰু ভিৰৰ মাজতো সকলোৰে মনত আছিল ঘৰলৈকে কেইঘণ্টামানহে বাকী বদলাঘাটৰ ওচৰত পুল নম্বৰ 51 বাগমতী নদীৰ ওপৰত থকা এই লোহাৰ সেতুখনৰ ওপৰেৰে ট্ৰেইনখন পাৰ হৈ আছিল সেই সময়ত ঘড়ীত 4 বাজি আছিল হঠাতে ড্ৰাইভাৰে সন্মুখত এটা গৰু দেখা পালে ৰেল লাইনৰ ওপৰত গৰুটো থিয় হৈ আছিল ভাৰতীয় ৰেলত গৰু এটাৰ বাবে বহুতে ব্ৰেক মাৰে কাৰণ গৰুক মাৰিলে অপয়া বুলি ভবা হয় ড্ৰাইভাৰে তীব্ৰ গতিত ব্ৰেক মাৰিলে ট্ৰেইনখন বৰষুণত পিছল খালে চকাবোৰে ধৰি নলোৱাকৈ ঘৰখন হ'ল ট্ৰেইনখন এটা মুহূৰ্তৰ বাবে কঁপি উঠিল তাৰ পিছত যিটো হ'ল সেয়া আছিল নৰক 9টা বগীৰ ভিতৰত 7টা বগী ৰেল লাইনৰ পৰা আঁতৰি গ'ল হেতুৰ ৰেলিং ভাঙি ট্ৰেইনৰ বগীবোৰ পোনপটীয়াকৈ বাগমতী নদীত পতিত হ'ল 150 ফুট তললৈ পানীত পতিত হোৱাৰ লগে লগে বগীবোৰ ডুব গ'ল উফনি উঠা নদীয়ে সিহঁতক গিলি ল'লে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে সকলো শান্ত হৈ গ'ল কেৱল পানীৰ গৰ্জন আৰু কিছুমানৰ চিঞৰ শুনা গৈছিল ভিতৰত থকা মানুহবোৰে কি অনুভৱ কৰিছিল এজন যাত্ৰীয়ে পিছত কৈছিল এটা ঝাক্কি লাগিল আৰু পৃথিৱীখন উলটি গ'ল পানী সকলো ফালে মই এটা জানালাৰে বাহিৰলৈ উঠিবলৈ চেষ্টা কৰোঁতে আন এজনৰ ভৰি মোৰ মূৰত পৰিল অন্ধকাৰ চিঞৰ আৰু পানী বহুতে জানালা ভাঙিবলৈ চেষ্টা কৰিছিল কিন্তু ভিৰ আৰু পানীৰ চাপত সিহঁতে আবদ্ধ হৈ পৰিছিল কিছুমানে হাতৰি উঠিব পাৰিছিল কিন্তু শক্তিশালী সোঁতত বহুতে ভাহি গ'ল নদীৰ কাষৰ গাঁওবোৰত খবৰ বিয়পি পৰিল মানুহে দৌৰি আহিল কিন্তু বৰষুণ আৰু বতাহৰ বাবে উদ্ধাৰ কাৰ্য সহজ নাছিল নৌকা আৰু ড্ৰাইভাৰ পিছতহে আহিল প্ৰথম দিনা কেইজনমানক জীৱিত উদ্ধাৰ কৰা হ'ল কিন্তু বাকীবোৰক নদীয়ে লুকাই ৰাখিছিল কেইদিন ধৰি উদ্ধাৰ অভিযান চলিল শেষত 286টা মৃতদেহ উদ্ধাৰ কৰা হ'ল চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা 235 বুলি ঘোষণা কৰা হ'ল কিন্তু বাস্তৱত 500ৰ পৰা 800 বা তাতকৈ অধিক মানুহ মৰিছিল বহুতো শৰীৰ নদীৰ তলত বা সোঁতত ভাহি গৈছিল কেতিয়াও উদ্ধাৰ নহ'ল এই দুৰ্ঘটনাৰ কাৰণ কি আছিল আজিও সেয়া বিতৰ্কিত কিছুমানে কয় গৰু এটাৰ বাবে ব্ৰেক মাৰিলে আৰু পিছৰ ট্ৰেকৰ ট্ৰেইনখন নিয়ন্ত্ৰণ হেৰুৱালে আন কিছুমানে কয় হঠাতে ঘূৰ্ণীবতাহ চাইক্লন আহি ট্ৰেইনখনক ঠেলি দিলে যাত্ৰীসকলে জানালা বন্ধ কৰাৰ বাবে বগীবোৰ অসমতুল হৈ পৰিছিল বুলি কোৱা হয় কিন্তু এটা কথা স্পষ্ট অত্যাধিক ভিৰ বৰষুণৰ বাবে দুৰ্বল ট্ৰেক আৰু সেতুৰ অৱস্থাৰ লগতে মানৱীয় ভুলৰ সংমিশ্ৰণে এই মহাবিপৰ্যয় সৃষ্টি কৰিছিল দুৰ্ঘটনাৰ পিছত সমগ্ৰ দেশত শোকৰ ঢৌ উঠিল পৰিয়ালবোৰে আত্মীয়ৰ খোজ কৰিবলৈ আহিছিল বহুতে কেতিয়াও মৃতদেহ নাপালে এটা পৰিয়ালৰ কাহিনী এজন যুৱকে বিয়াৰ দলৰ সৈতে আহিছিল তেওঁৰ পত্নী আৰু সন্তান ঘৰতে অপেক্ষা কৰি আছিল তেওঁ উভতি নাহিল তেওঁৰ নাম এতিয়া সেই নদীৰ পানীত হেৰাই আছে আন এগৰাকী মহিলা 4জনী ছোৱালীক লৈ বিয়ালৈ গৈছিল সকলোৰে ভাগ্য একে হ'ল এই দুৰ্ঘটনাই ভাৰতীয় ৰেলৱেৰ ইতিহাসত এটা কলা অধ্যায় হৈ ৰল ইয়াৰ পিছত সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ কথা কোৱা হ'ল কিন্তু বহু দুৰ্ঘটনাই পিছতো হৈ থাকিল বাগমতীৰ সেই পুলখন আজিও আছে স্থানীয় লোকে এতিয়াও সেই দিনাৰ কথা স্মৰণ কৰে ক'বলৈ গ'লে চকুত পানী আহে সেই দিনা বাগমতী নদীয়ে কেৱল ট্ৰেইন নহয় হত সপোন আশা আৰু জীৱন গিলি লৈছিল যিসকলে বাচি আছিল তেওঁলোকৰ জীৱন সলনি হৈ গ'ল তেওঁলোকে ৰাতি সপোনত সেই চিঞৰ শুনে আৰু যিসকলৰ পৰিয়াল হেৰাই গ'ল তেওঁলোকে প্ৰতি বছৰে 6 জুনত মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে
এই ঘটনাই আমাক শিক্ষা দিয়ে জীৱন অতি ক্ষণস্থায়ী এটা মুহূৰ্তত সকলো সলনি হৈ যাব পাৰে ৰেল যাত্ৰা কৰোঁতে আমি সুৰক্ষাৰ কথা মনত ৰাখিব লাগে বাগমতীৰ সেই উফনি উঠা দিনটোৱে ভাৰতীয় ৰেল ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা হৈ ৰল ধন্যবাদ